Hello friend, good morning back to my channel. So ৰাতিপুৱাই অলপ ওলাই গ'লো, ওলাই গৈ মাছ লৈ আহিলোঁ। মাছ লৈ আহি এতিয়া ভাজি আছোঁ। এয়া আমি অলপ ভাঙন মাছ আৰু এয়া পুঠি মাছ আৰু এয়া আধা ভজা হৈ গৈছে। এইখিনি থৈ দিম, মানে আজিতো গোটেইখিনি নবনাওঁ, ইয়াৰে 2 পিচমান বনাম আজি। আলু বিলাহী আৰু ফুলকবিৰ লগত আৰু এইখিনি খাৰ বনাম। তিয়ঁহ কাটি থৈছোঁ আৰু ইফালে একেটা এইটো বহি আছে আৰু এইকেইটা সেই ভাইটিতে একেটা আনিছে, আনি একেটাক মানে ডেইলি ৰখীয়া হৈ কিনে মানে এনেকৈ কৰি থাকে। মুৰ্গী পোৱালীকেইটা বাপেকে আনি দিছে আৰু ইয়াতে বহিয়ে থাকিব মানে। আৰু এনে মেকুৰীকেইটা নোহোৱা হয়, মেকুৰীকেইটা আহি আছে, ইয়াক দেখা পাই মানে লুকাই আছে। মাছৰ ইয়াত দি থৈ দিছোঁ, খাব পৰা নাই সিহঁতে। মানে ইমান হিংসা কৰে মেকুৰীকেইটাক, যদি মই কিবা খাব দিওঁ বহুত হিংসা কৰে। সেইদৰে মেকুৰীকেইটাক বেচেৰাকেইটা আহিবই পৰা নাই, ইয়াক যাব কৈ আছোঁ, ই নাযায়। যেতিয়ালৈকে মই মানে গা চা ধুই দোকানত ওলাই নাযাওঁ তেতিয়ালৈকে বহি থাকিব। মই যোৱাৰ পিছত ই গুচি যাব, আকৌ ৰাতি মই অহাৰ পিছত আহিব। ই এনেকুৱা কৰে আজিকালি, বহুত বদমাইছি কৰি কালু। আৰু ইয়াৰ নাম দিছোঁ মই কালু। ইয়াৰ বাপেক আছিল কালু, বাপেক মৰিলে আৰু ইয়াৰে ঠাণ্ডানি কালুৰ, সেইটো কাৰণে মই কালু বুলিয়ে মাতোঁ। কাৰণ কালু বহুত ভাল আছিলে আগত, ইও ভাল, কিবা বাপেকৰ দৰে ইও। কেইটা অলপ ঢিলা হৈ গৈছে, এতিয়া এইখিনি ভাজি বনাই পটাপট বনাই কামত যাম আৰু। ফুলকবিৰ লগত এয়া মাছ বনাম, ভাঙন মাছ আৰু পুঠি মাছখিনি থৈ দিম ভাজি, কেইটামান খাম ভাজি। পুঠি মাছ ভজা খাই ভাল লাগে, সেইটো কাৰণে কেইটামান ভজা খাম আৰু কেইটামান ভাজি থৈ দিম। কালি ভেদাইলতাৰ ৰসৰ লগত নহ'লে শাকৰ লগত বনাম। আৰু মাটি আলু আছে, কোমোৰাও আছে। কোমোৰাটো মাটি দালিৰ লগত খাম বুলিয়ে আনিছিলোঁ, আৰু 1 পিচ আনিছিলোঁ। ইয়াৰে গুটি কেইটামান থৈ দিছোঁ ওলাই কিনে। এইটো জহা কোমোৰা, ইমান ধুনীয়া গোন্ধ, কিন্তু এইটো নাখালে বেয়া হৈ থাকিব। সেইটো কাৰণে আজি মাটি দাইল খতম হৈছে, আজি মাটি দাইল 1 পোৱামান লৈ আহিম। আহি এইটো কালি মাটি দাইলত দি বনাই খাম, খাই দি। আৰু মই আচলতে হাঁহৰ মাংসৰ লগত খাম বুলি ভাবিছিলোঁ, কিন্তু হাঁহৰ মাংসটো এতিয়া এটা হাঁহ অকলে খাব নোৱাৰোঁ, সেইটোৰ কাৰণে হাঁহ নানো। আৰু মুৰ্গী মাংসৰ লগতো খাব পাৰি, কিন্তু এই পিচ মাটি দাইলৰ লগতে খাই ল'ম। আৰু মাটি আলু আছে, মাটি আলুটো অনা আজি 2 সপ্তাহ হ'ল, ৰবিবাৰে আনিছিলোঁ, যোৱা ৰবিবাৰে 1 পিচ খালোঁ সেইদিনা বনাই, আৰু 1 টুকুৰা আছে, আৰু এই টুকুৰা মাছেদি বনাম। ডাঙৰ মাছৰ মাথা পালে মাছৰ মাথাদি বেছি ভাল লাগিব খাই। তো এতিয়া এই মাছখিনি ভজা হৈ গ'ল, এইখিনি নমাই লওঁ। আৰু মোৰ মোবাইল থোৱা জেগাটো এইটোৱে হয়। মাছখিনি অলপ কৰকৰীয়াকৈ ভাজিছোঁ, কাৰণ মাছখিনি অলপ ঢিলা হৈ গৈছে, সেইটো কাৰণে। আজি কাপোৰ চাপোৰ ধোৱা নাই, আৰু মই চানডে কাপোৰ ধোওঁ, মাজতে কেতিয়াবা ধোওঁ আৰু টাইম থাকিলে। এনেই মই কাপোৰ চানডে ধোওঁ। মাছখিনি আৰু অলপ টাইট হওক, মানে কৰা হওক ভাজাটো। আৰু ইয়াতে আদা নহৰুবিলাক মই লৈ লৈছোঁ, আদা নহৰুবিলাক খুন্দি লওঁ।
ভজা হৈ গ'ল। এতিয়া আগতে খাৰখিনি বনাই লওঁ। খাৰত আদা নহৰু জলকীয়া এইখিনি বেছি হ'ব নিদিওঁ, সেইটো কাৰণে এয়া তিয়হ হয়, তিয়হৰ খাৰ বনাম। ইয়াতে মই এতিয়া নিমখ দিম আৰু খাৰ দিম, বাকী একো বস্তু নিদিওঁ। নিমখ অলপ দিছোঁ। এইবাৰৰ খাৰখিনি মানে বহুত ভাল হৈছে, অলপ দিলে হৈ যায়। বহুত চোকা হৈছে এইবাৰ। খাই দিলোঁ, এতিয়া অলপ ঢাকি দিম, 5 মিনিট সিজি যাব। আৰু এই তৰি আছে আলু ফালে এইখিনি হৈ থাকে মানে মই এইফালে বিচনাবিলাক উঠাই লওঁ। আৰু বহুত দিন মই ভিডিঅ' বনোৱা নাছিলোঁ, তো এতিয়া আকৌ আৰম্ভ কৰিছোঁ বনোৱা। তো আপোনালোকে চাই ভাল পালে কমেণ্ট কৰিব, আৰু তেতিয়াহ'লে কমেণ্ট দিলে বা আপোনালোকৰ ভাল বেয়াটো এইটো এনচাৰটো পালে মনটো ভাল লাগিব, আৰু সেইটোৰ কাৰণেই কৈছোঁ। চব্জিখন হৈ গ'ল, এতিয়া নমাই দিম। নমাই দিয়ে ফুলকবিৰ চব্জিখন বনাওঁ। আৰু এতিয়া ফুলকবিৰ চব্জিখন বহাবৰ কাৰণে তেল দি দিলোঁ কেৰাহীত। তেল গৰম হ'লে পিঁয়াজ দিম, আৰু আদা নহৰু থেতেলোৱা অলপ থৈ দিছোঁ, সেইখিনি দিম। আৰু বাকী একো বস্তু নিদিওঁ। আৰু ফুলকবি চব্জিটো চবে বনাব জানি মাছৰ লগত, সেইখন আৰু নেদেখাওঁ। তো মোবাইলতো চাৰ্জ কম আছে, চাৰ্জ অলপ দি লওঁ, দি বাকী কামবিলাক কৰি পটাপট ওলাই যাম আৰু এতিয়া দোকানত। আৰু মোৰ খেতিৰ পৰা মান ধনিয়া আনিছিলোঁ মাছৰ চব্জিত দিব, হৈ গৈছে। আৰু ওপৰত মান ধনিয়া অলপ ছটিয়াই দিওঁ। চব্জি হৈ গ'ল, এতিয়া নমাই দিওঁ। আৰু নমাই মই বাচন চাচন ধুই গাটো ধুই আহিম। আৰু এতিয়া মান ধনিয়া দি দিলোঁ, আৰু মই দেখিছোঁ এইখিনিৰ পৰাই ছিঙিছোঁ। এয়া পদিনা, এয়া মান ধনিয়া, এয়া হৈছে। আৰু সিফালে সেইদিনাখন লগাইছিলোঁ, এয়া পসা দিছে। তো মই আনিলে মানে এনেকৈ শিপাবিলাক কৰি দিওঁ, তাৰে পৰা হৈ গৈছে। এতিয়া পদিনা নিকিনিলেও হ'ব কেইদিনমান পিছত। আৰু সেইখিনি পূৰা যদি ডাঙৰ হৈ যায়, তাৰপিছত ইয়াৰ পৰাই যিমান ছিঙি থাকে সিমানে পসা ওলাই থাকিব, খাই থাকিব পাৰিম। আৰু তো আজিলৈ বাই বাই। মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কমেণ্টত জনাব মোৰ ভিডিঅ' কেনেকুৱা পায় আপোনালোকে। তো আজিলৈ বাই বাই।